নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় ইলেকশ্যন ডিউটি কৰিব আৰু এই ইলেকশ্যন ডিউটিত কোনে কিমান টকা পাব তাক লৈ ভাৰত চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে 22/3/2024 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগে অনুমোদন জনোৱা হাৰৰ সৈতে বিত্ত বিভাগে GNCTDৰ সন্মতি সাপেক্ষে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীসকলক প্ৰদান কৰিবলগীয়া পাৰিতোষিকৰ পৰিমাণ এনেধৰণৰ। প্ৰথমতে আছে ডেজিগনেশ্যন অফ অফিচাৰ, তাৰপিছত আছে পাৰিতোষিকৰ পৰিমাণ। 1 নম্বৰত আছে ছেক্টৰ অফিচাৰ। ছেক্টৰ অফিচাৰসকলক লামচাম অৰ্থাৎ এককালীনভাৱে 5,000 টকা দিয়া হ'ব। 2 নম্বৰত আছে মাষ্টাৰ ট্ৰেইনাৰ অৰ্থাৎ যিসকলে আমাক ট্ৰেইনিং দিব তেওঁলোকে পাব 2,000 টকা অৰ্থাৎ এককালীন পাব তেওঁলোকে 2,000 টকা। তৃতীয়তে আছে প্ৰিচাইডিং অফিচাৰ, কাউণ্টিং ছুপাৰভাইজাৰ, ৰিচিপশ্যন ছুপাৰভাইজাৰ, তেওঁলোকে পাব পাৰ ডে 350 টকাকৈ। ঠিক তেনেদৰে 4 নম্বৰত আছে পুলিং অফিচাৰ, কাউণ্টিং এছিষ্টেণ্ট, ৰিচিপশ্যন এছিষ্টেণ্ট, এওঁলোকে প্ৰতিদিনে 250 টকাকৈ লাভ কৰিব। ঠিক তেনেদৰে ক্লাছ 4 আৰু MTS সকলে প্ৰতিদিনে 200 টকাকৈ পাব। তাৰপিছত আছে 6 নম্বৰত পেকেটিং আৰু লাইট ৰিফ্ৰেছমেণ্ট, এওঁলোকে পাব প্ৰতিদিনে 150 টকাকৈ। তাৰপিছত 7 নম্বৰত আছে ভিডিঅ' ছাৰ্ভিলিয়েন্স টিম, ভিডিঅ' ভিউইং টিম আৰু এক্সপেণ্ডিচাৰ মনিটৰিং চেলকে ধৰি ইয়াত যিসমূহ উল্লেখ আছে তেওঁলোকে গ্ৰেড 1 হ'লে আৰু 2 হ'লে তেওঁলোকে লামচাম অৰ্থাৎ এককালীন 1200 টকা পাব। গ্ৰেড 3 সকলে পাব লামচাম 1000 টকা। ঠিক তেনেদৰে গ্ৰেড 4 সকলে পাব 200 টকাকৈ পাৰ ডে অৰ্থাৎ প্ৰতিদিন তেওঁলোকে 200 টকাকৈ পাব। 8 নম্বৰত আছে মাইক্ৰ' অবজাৰ্ভাৰ। মাইক্ৰ' অবজাৰ্ভাৰসকলে লামচাম অৰ্থাৎ এককালীন 1000 টকা পাব। 9 নম্বৰত আছে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, এওঁলোকে লামচাম 7,500 টকা পাব। হয়, এককালীন 7,500 টকা পাব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ 2024 চনৰ লোকসভাত যিসকল কৰ্মচাৰী নিয়োজিত হৈছে তেওঁলোকে নিজৰ নিজৰ ডেজিগনেশ্যন অনুযায়ী নিম্নলিখিত হাৰত টকা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।